এয়া খোল কলপটুৱা এইবিলাক কালিয়ে পইচাকে আহি ধুই বনাই থৈ গৈছে। সুপ্ৰভাত জনালো সকলোকে। আজি আছিল শাহু আৰু শহুৰ শ্ৰাদ্ধ। দুইজনৰ তিথি আমাৰ শাওণ মাহতেই পৰে, গতিকে এয়া শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। এতিয়ালৈকে পইচা আহি পোৱাহি নাই। আমি কৰিবলগীয়া যাৱতীয় কামখিনি কৰি আছোঁ আৰু আপোনালোকৰ লগতো কিছু শ্বেয়াৰ কৰিম, কাৰণ স্মৃতি হিচাপেও এই দিনবোৰ থাকি যায়। কাৰণ প্ৰত্যেক বছৰে আমাৰ সময়বিলাক বেলেগ বেলেগ হয় আৰু আগৰ বছৰৰ সময়খিনি যেতিয়া আমি ঘূৰি চাওঁ তেতিয়া কিবা এটা ভাল লাগি যায়। আহক তেনেহ'লে। আৰু এয়া কালিয়েই পৰিচাকে আহি এইখিনি ধূপ কাঠি ফুল কলপটুৱা এইখিনি ৰেডি কৰি থৈ গৈছে। ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে, যিহেতু তিনিঠানকৈ শ্ৰাদ্ধ হ'ব। তিনিজন ককাই ভাই একেলগে শ্ৰাদ্ধখন কৰিব। আৰু এয়া ধূপ চাকি জ্বলাবৰ বাবেও সকলোখিনি কৰি ধুই মেলি থৈ গৈছে। আৰু এতিয়া এয়া কাৰিকৰ আহি গ'ল, ৰন্ধা বঢ়া কামতো লাগিছে। এয়া কৰি আছে কিবা ফ্ৰাই কৰি আছে। আৰু এয়া আৰু অলপমান আমিও সহায় কৰি দিছোঁ। এয়া তেওঁলোকে যোগাৰ কৰি দিয়া কিছুমান বস্তু আমি বনাইছোঁ। এয়া চাটনি বনাই দিছোঁ, বাদাম আৰু মান ধনিয়া, শুকান জলকীয়া আৰু ভজা বিলাহী। এয়া খুৰীয়ে চাটনি বনাই আছে। সকলোখিনি প্ৰথমতে ভাজি ল'লোঁ। বাদাম ভাজি ল'লোঁ আৰু এইখিনি বিলাহীখিনি ভাজি ল'লোঁ। জলকীয়া শুকান জলকীয়া ভাজি ল'লোঁ। তাৰপিছতে আৰু মান ধনিয়া দি পেলাই কামখিনি কৰি থাকোঁতে ভতিজাজনীয়ে অকণমানকৈ আমাক উঠাই দিলে। সেয়া বাইদেউ আৰু এয়া মই। এয়া চাটনি কৰাৰ পিছত এতিয়া খুৰীয়ে বাকিছে। আমাৰ শ্ৰাদ্ধত বহি আছে হয়নে? আৰু ইয়াৰ ৰুমত থকা মা আৰু দেউতাৰ এয়া খুৰীখনৰ ওচৰত ককা আইতা এগছি বন্তি জ্বলালোঁ। আনফালে শ্ৰাদ্ধও হৈ আছে আৰু ককা আইতা যেন য'তে আছে ভাল গছিও জ্বলাই ল'লোঁ। যিমানেই নহওক আমাৰ জীৱনটোতো পিতৃ মাতৃৰে দান, গতিকে তেওঁলোকৰ ধাৰটো আমি জীৱনত খুজিব নোৱাৰোঁ। তথাপি যিখিনি আমাৰ কৰ্তব্য কৰ্ম আমি য'ত পৰো নাস্তি কৰিবলৈ চেষ্টা কৰোঁ। তাতেই বহুখিনি থাকিও যায়। গতিকে তেখেতসকলৰ যি আমাৰ ওপৰত অৱদান, এই অৱদানটো আমি কোনো জনমতেই পূৰাব নোৱাৰোঁ। যিহেতু আমাৰ বৈদিক নিয়ম মতে শ্ৰাদ্ধভাগী অনুষ্ঠিত হয়, গতিকে একেলগে ঘৰখনলৈকে আহি দুয়োজন ককাই ভাই একেলগে শ্ৰাদ্ধভাগ কৰে। আৰু এয়া আমাক উঠাই দিছোঁ। এওঁ এয়া খোৱাৰ যা যোগাৰ কৰি আছে। এয়া আটা ৰেডি কৰি থৈছে, পনীৰ ৰেডি কৰি থৈছে। মই আৰম্ভণিতে আগবেলাতে অলপ আপোনালোকক উঠাই দেখুৱালোঁ, পিছবেলা যিহেতু সময় নহয়। একেলগে গোটেইকেইজনে শ্ৰাদ্ধখন কৰোঁতেও খুব এটা ভাল লগা পৰিৱেশ হয়। সেয়ে একেলগে শ্ৰাদ্ধভাগ কৰি ভাল লাগে। আৰু ইয়াৰ আগবেলাৰে দৃশ্য মই অলপ বন্দী কৰি ৰাখিলোঁ। পিছবেলা যিহেতু বহুত বেছি ব্যস্ততাৰ মাজত মোৰ অকণো ভিডিঅ' কৰিবলৈ সময় নহ'ল। তাৰ মাজে মাজে অলপ ভতিজাজনীয়ে কৰি দিলে, গতিকে সকলোখিনি দেখুৱাব নোৱাৰিলোঁ। শ্ৰাদ্ধৰ অলপমান আগবেলাৰ মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। থেংক ইউ। আৰু এয়া মই আপোনাক মা আৰু দেউতাৰ শাহু মা আৰু শহুৰ দেউতাৰ ফটোখনেই অকণমান দেখুৱালোঁ। তেখেতে যাতে য'তেই আছে তাৰ পৰাই তেওঁলোকে নিজৰ পুত্ৰ বোৱাৰী নাতি নাতিনী সকলোকে আশীৰ্বাদ কৰে, তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকৰো জীৱনবোৰ সুখৰ হওক তাৰে আশা কৰিলোঁ।